মই মানে প্ৰথম এটা কথা কৈ ল'ব খুজিছোঁ, চৰকাৰ এতিয়াতো মই বিৰোধী বিধায়ক, আজিৰ দিনটোত মই চৰকাৰী চাকৰি দিব নোৱাৰোঁ। কিন্তু মই প্ৰথম কথাটো কৈ লৈছোঁ যে মই নিজে চৰকাৰী চাকৰি হওক বা নহওক তাইৰ মুঠতে দায়িত্বটো ল'ম আৰু তাইৰ ল'ৰাটোৰ দায়িত্বটো ল'ম। এইটো মই মোৰ পিনৰ পৰা কৈ লৈছোঁ। যি খা খৰচ হয়, যি কৰিব লাগে সমস্ত কৰিবৰ কাৰণে মই দায়িত্বটো ল'ম। কিন্তু কথাটো মই দায়িত্বটো ল'ম মানে পৰিয়ালে যদি দিয়ে দেই। দ্বিতীয় কথাটো মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে এতিয়ালৈকে তেখেত আহিব লাগিছিলে, মই আহিব বুলিয়ে আশা কৰি আছিলোঁ, এতিয়ালৈকে অহা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাজীৱ হদিয়াৰ ঘৰলৈ আহক আৰু ৰাজীৱ হদিয়াৰ পৰিয়াল, ৰাজীৱ হদিয়াৰ পত্নী মোৰ ভনীজনীৰ কাৰণে এটা চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰক। মই নিজে গৈ এখন এপ্লিকেশ্যন তেখেতক দিম আৰু মই যিমান পাৰি চেষ্টা কৰিম চৰকাৰী এটা চাকৰি দিবৰ কাৰণে। আৰু দেখা যাওক, যদি এই চৰকাৰ দিনত দিব নোৱাৰোঁ, ভৱিষ্যতে চৰকাৰী চাকৰি এটা দিম, ডেফিনেটলি দিব পাৰিম বুলি মই ভাবোঁ। দেখা যাব, সেইটো চেষ্টা কৰি থাকিম। কিন্তু এই মুহূৰ্তত যেতিয়ালৈকে চৰকাৰী চাকৰি এটাৰ ব্যৱস্থা নহ'ব তেতিয়ালৈকে মই নিজে দায়িত্ব ল'ম। আৰু বেলেগে যদি কোনোবাই দায়িত্ব লয় তেতিয়াহ'লে বেলেগ কথাখিনি পাতি ল'ব লাগিব। কিন্তু যদি মোক পৰিয়ালে দায়িত্ব দিয়ে মই ভালকৈ দায়িত্বটো পালন কৰিব পাৰিম। মোৰ জীৱনত পোৱা আটাইতকৈ জনগণৰ পক্ষত থকা, আটাইতকৈ জনগণৰ লগত মিলি থকা, আটাইতকৈ জনগণৰ বিপদৰ সময়ত থকা, মোৰ জীৱনত পোৱা আটাইতকৈ জনগণৰ ক্লজেষ্ট মানুহজন শিল্পীজন হ'ল ৰাজীৱ হদিয়া। এনেকুৱা নহয় যে অকল ৰাজীৱ হদিয়াই এনেকৈ জনগণৰ কাষত আছে, আৰু আছে। কিন্তু মই ভাবিছোঁ যে জনগণৰ একেবাৰে মাজত সোমাই থকা, মানে একেবাৰে কোনো ধৰণৰ ভেম গপ নথকাকৈ, অহংকাৰ নথকাকৈ, মানুহৰ লগত মিলি গৈ মানুহৰ পক্ষত গীত গোৱা বা গীত ৰচনা কৰা মোৰ জীৱনৰ আটাইতকৈ মানে ওচৰৰ পৰা দেখা মানুহজন হ'ল ৰাজীৱ হদিয়া। ৰাজীৱ জনতাৰ শিল্পী আছিলে, ৰাজীৱ গণশিল্পী আছিলে। আৰু মই বেলেগ একোৱে ক'ব নালাগে, আপোনালোকে ঘৰখন চালেই, ৰাজীৱৰ ঘৰখন চালেই দেখিব যে অন্য শিল্পীবিলাকৰ লগত ৰাজীৱৰ কি পাৰ্থক্য আছে। গতিকে আপোনালোকে সকলোৱে দেখিলেই গম পাব। আপোনালোকে সকলোৱে জানে যে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ সংকট অসমীয়া জাতিটোৰ প্ৰতি আহিছিলে কা আন্দোলনৰ সময়ত। 2014 চনত যেতিয়া বিজেপিয়ে চৰকাৰ কৰিছিলে, তাৰ পাছতেই গোটেই ভাৰতবৰ্ষলৈ এটা অন্ধকাৰ জগত নামি আহিছিলে, ফেচিবাদ বুলি যাক কয়। সেই গোটেই সময়খিনিত আটাইতকৈ যদি বিক্ৰী নোযোৱা কোনোবা এজন শিল্পী একদম মূৰ থিয় কৰি বাচি আছিলে, আৰু বহুকেইজন আছে দেই, কিন্তু আটাইতকৈ বেছি মূৰ থিয় কৰি যদি কোনোবা এজন বাচি আছিলে আৰু অহংকাৰ নোহোৱাকৈ মানুহৰ লগত মিলি বাচি থকা মানুহজন কিন্তু ৰাজীৱ হদিয়া। কা আন্দোলনৰ সময়ত আমি দেখিছিলোঁ যে কেতিয়াও কোনোদিন কম্প্ৰমাইজ নোহোৱাকৈ আন্দোলনৰ পক্ষত আছিলে। আমি যেতিয়া কা আন্দোলনবিলাক কৰিছিলোঁ তেতিয়া ৰাজীৱে আন্দোলনটোত, মানে মই জেলত যোৱাৰ আগতে আন্দোলনটোত বহি নিদিয়েগৈ, কিন্তু কাষতে থাকি কয় যে আমি আছোঁ। কা আন্দোলনৰ পক্ষত গীত গোৱাই নহয়, মই আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আপোনালোকে সকলোৱে জানে যে অসমৰ ভিতৰতে চাগে মোকে আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী বুলি গণ্য কৰিছিলে। মোক যেতিয়া ৰাষ্ট্ৰদ্ৰোহী বুলি কৈ আছিলে তেতিয়া কিন্তু এজন মানুহেই অতি স্পষ্ট ৰূপত অখিল গগৈক মুক্তি দিব লাগে বুলি গান গাইছিলে, সেইজন ৰাজীৱ হদিয়া। স্পষ্ট ৰূপত মোৰ আচৰিত লাগে যে মোৰ পক্ষত গান এটা গাইছে, মোক মুক্তি দিব লাগে বুলি কৈছে গীতেৰে, তাৰপিছত আকৌ মুখেৰে কৈছে যে নাই অখিল ককাইদেউক আপোনাৰ মুক্তি দিবই লাগিব, আৰু তাৰ পাছত আকৌ একেলগতে জয়াই অসম চিঞৰিছে। অকল শিল্পী সেইকাৰণে নহয়, মই আকৌ কৈছোঁ যে শিল্পী আৰু একেটা সময়তে তেখেত এজন ডাঙৰ সংগ্ৰামী, একদম কম্প্ৰমাইজ নকৰা শিল্পী আৰু সংগ্ৰামী, দুইটা সত্তা একেলগতে আছে। সেইকাৰণে আপোনালোকে দেখিছে যে ভূপেন হাজৰিকা ডাঙৰীয়াৰ মৃত্যুটোতো বহুত ডাঙৰ ঘটনা, এইটোতো আমি কল্পনা কৰিব নোৱাৰা ডাঙৰ ঘটনা। তেখেত বিশ্ববিশ্ৰুত মানুহ। ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত যিজন শিল্পীয়ে অসমৰ জনমানসত আটাইতকৈ বেছিকৈ জোকাৰি গৈছে সেইজন হ'ল আজি আমাৰ ৰাজীৱ হদিয়া।
যেতিয়া আমাৰ পক্ষত কোনেও গীত গাবলৈ সাহস কৰা নাছিলে, মোকতো ৰাষ্ট্ৰদ্ৰোহী বুলি জেলত ভৰাই থৈছিলে, সেই সময়খিনিত আমাৰ পক্ষত ডাইৰেক্টলি ৰাইজৰ দলৰ পক্ষত গীত গাইছিলে। আৰু আপোনালোকে নিজে দেখিছে, মই নিজে সেইকাৰণে সেই গীতটো এতিয়া ফেচবুকত দিও দিছিলোঁ। অতি স্পষ্ট ৰূপত মোৰ মুক্তিৰ কাৰণে এটা গান গোৱাই নহয়, লগতে ৰাইজৰ দলৰ পক্ষত একদম স্পষ্ট ৰূপত গীত গাবলৈ এটা আঞ্চলিক দল, এটা প্ৰগতিশীল আঞ্চলিক দল, যি বিজেপিয়ে আটাইতকৈ বেয়া পায় যাক, চৰকাৰে আটাইতকৈ বেয়া পায় যাক, আৰু বহুত ধনী মানুহেও যাক আটাইতকৈ বেয়া পায়, সেই দলটোৰ পক্ষত গীত গাবৰ কাৰণে যিজন শিল্পীয়ে সাহস কৰিছে, তেনেকুৱা শিল্পী জন্ম হোৱাটো বৰ সহজ কথা নহয়। আৰু সেইকাৰণে মই এটা কথা আপোনালোকক কওঁ যে মানে ৰাজীৱ হদিয়াৰ মৃত্যুটো বহুতে নুবুজিব পাৰে, এইটো হ'ল সঁচা সঁচিকে মানে এইটো মানে পাহাৰ এটাৰ সমান গধুৰ বুলি কয়। এটা বাক্য আছে, সংগ্ৰামী কিছুমান মানুহৰ মৃত্যু চৰাই পাখিৰ নিচিনা পাতল, আৰু কিছুমান মানুহৰ মৃত্যু পৰ্বতৰ সমান গধুৰ। মই ভাবোঁ যে অসমীয়া জাতিৰ কাৰণে ৰাজীৱ হদিয়াৰ মৃত্যু পৰ্বতৰ সমান গধুৰ এটা ঘটনা, আটাইতকৈ জাতীয় জীৱনৰ এই সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ঘটনা। আৰু সেইকাৰণে আমি আটাইয়ে মিলি, অকল মুখেৰে ক'লে নহ'ব, অকণমান মৃত্যু হোৱাৰ সময়ত হোৱা আৱেগিক পৰিৱেশত ক'লে নহ'ব, আমি আটাইয়ে মিলি আৰু এজন ৰাজীৱ হদিয়াক উলিয়াবৰ কাৰণে ৰাজীৱ হদিয়াৰ ল'ৰাটোৰ দায়িত্ব আমি সকলোৱে ল'ব লাগিব, পৰিয়ালটোৰ দায়িত্ব, মাক দেউতাকৰ দায়িত্ব আমি ল'ব লাগিব, সকলোৱে মিলি আমি পৰিয়ালটোক বচাব লাগিব। আৰু মোৰ আটাইতকৈ ভাল লাগিছে মোৰ ভনীজনী, ৰাজীৱ হদিয়াৰ মানুহজনী, তাই মানে একদম স্পষ্টকৈ মই অহাৰ লগে লগে কৈছে যে ৰাজীৱ মোৰ কমৰেড আছিল, ৰাজীৱ মোৰ সংগ্ৰামী সতীৰ্থ আছিল, গতিকে মই তাৰ মৃত্যুত দুখ নকৰোঁ, মই আছোঁ তাৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে। গতিকে এজনী সাহসী ছোৱালী, ৰাজীৱৰ পত্নী, আৰু ৰাজীৱৰ ল'ৰাটোক সিটো একেবাৰে বুজিব পৰা হোৱা নাই। আমি সকলোৱে মিলি ৰাজীৱৰ পৰিয়ালটোক, দেউতাক, মাক, আপোনাৰ ৰাজীৱৰ পত্নী, ৰাজীৱৰ ল'ৰাক আমি সকলোৱে চাম। মই আজিৰ দিনটোত বেছি একো কৰিব পৰা নাই। আজিৰ দিনটোত কাজিৰঙা অৰ্কিড পাৰ্কৰ পৰা আমি 1 লাখ টকাৰ এখন চেক দিছোঁ। মই মোৰ দৰমহাৰ পৰা 1 লাখ টকা এটা দিছোঁ, আৰু শ্ৰাদ্ধটোৰ যিবিলাক খা খৰচ হয় আমি যিমানখিনি পাৰোঁ গোটেইখিনি কৰিবলৈ চেষ্টা কৰিম। আৰু তাৰ পাছত মই কথাটো পাতি লওঁ, খালি বিভিন্নজনে বিভিন্ন কথা কৈ আছে, মই এই দায়িত্বটো আৰু ল'ৰাটোৰ দায়িত্বটো মই ইচ্ছা কৰিম যে বেলেগে দায়িত্বটো লোৱাতকৈ মোক যদি দায়িত্বটো দিয়ে মই ভালকৈ বেছিকৈ পালন কৰিব পাৰিম। গতিকে মই ইচ্ছা কৰিম যে যদি মোক দায়িত্বটো দিয়ে, মই কথাটো পাতিব লাগিব, ঘৰৰ লগত চবৰ লগত পাতিব লাগিব, এই শহুৱেক শাহুৱেকৰ লগত যেনেকৈ পাতিব লাগিব তেনেকৈ মাক দেউতাকৰ লগতো পাতিব লাগিব।